এখন বিদ্যালয় কৰ্তৃপক্ষৰ কাণ্ডত স্তম্ভিত দেশ। কণ কণ হিন্দু শিশুক হিজাব পিন্ধিবলৈ কৰোৱা হ'ল বাধ্য। হিন্দু শিশুক হিজাব পিন্ধাই কৰোৱালে আল্লাহৰ গুণগান। মধ্যপ্ৰদেশৰ ব্যক্তিগত বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা। যি ঘটনাই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ। প্ৰথমে এই ভিডিঅ'লৈ প্ৰত্যক্ষ কৰক। খবৰ অনুসৰি যোৱা ২৭ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ গুনাৰ কেন্টস্থিত প্ৰিন্স পাব্লিক স্কুলত এক কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। সেই অনুষ্ঠানৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। সেই ভিডিঅ'টোত হিজাব পিন্ধা কণমানি শিশুসকলে ইছলামিক গীত গাই নাচি থকা দেখিবলৈ পোৱা গৈছিল। নৃত্যৰত শিশুসকলৰ ভংগীমাসমূহ ইছলামিক প্ৰাৰ্থনাৰ সৈতে আছে সামঞ্জস্য। হিন্দু সংগঠনসমূহে অভিযোগ কৰে যে নৃত্য কৰা কণমানি ছাত্ৰীসকলৰ ভিতৰত আছিল হিন্দু ছাত্ৰী। ভিডিঅ' ভাইৰেল হোৱাত বিদ্যালয়খনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনে। বিদ্যালয়খনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে হিন্দু সংগঠনসমূহে। হিন্দুসকলৰ ক্ষোভ দেখি বিদ্যালয় কৰ্তৃপক্ষই ক্ষমা খুজি ভৱিষ্যতে এনে কোনো অনুষ্ঠান আয়োজন কৰা নহ'ব বুলি আশ্বাস দিয়ে। ৰাজ্যখনৰ শিক্ষা বিভাগে এই কাৰ্যসূচী আয়োজন কৰা শিক্ষক আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষকক অপসাৰণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য কাষ্টডিয়ান। এখন বিদ্যালয় কৰ্তৃপক্ষৰ কাণ্ডত স্তম্ভিত দেশ। কণ কণ হিন্দু শিশুক হিজাব পিন্ধিবলৈ কৰোৱা হ'ল বাধ্য। হিন্দু শিশুক হিজাব পিন্ধাই কৰোৱালে আল্লাহৰ গুণগান। মধ্যপ্ৰদেশৰ ব্যক্তিগত বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা। যি ঘটনাই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ। প্ৰথমে এই ভিডিঅ'লৈ প্ৰত্যক্ষ কৰক। খবৰ অনুসৰি যোৱা ২৭ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ গুনাৰ কেন্টস্থিত প্ৰিন্স পাব্লিক স্কুলত এক কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। সেই অনুষ্ঠানৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। সেই ভিডিঅ'টোত হিজাব পিন্ধা কণমানি শিশুসকলে ইছলামিক গীত গাই নাচি থকা দেখিবলৈ পোৱা গৈছিল। নৃত্যৰত শিশুসকলৰ ভংগীমাসমূহ ইছলামিক প্ৰাৰ্থনাৰ সৈতে আছে সামঞ্জস্য। হিন্দু সংগঠনসমূহে অভিযোগ কৰে যে নৃত্য কৰা কণমানি ছাত্ৰীসকলৰ ভিতৰত আছিল হিন্দু ছাত্ৰী। ভিডিঅ' ভাইৰেল হোৱাত বিদ্যালয়খনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনে। বিদ্যালয়খনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে হিন্দু সংগঠনসমূহে। হিন্দুসকলৰ ক্ষোভ দেখি বিদ্যালয় কৰ্তৃপক্ষই ক্ষমা খুজি ভৱিষ্যতে এনে কোনো অনুষ্ঠান আয়োজন কৰা নহ'ব বুলি আশ্বাস দিয়ে। ৰাজ্যখনৰ শিক্ষা বিভাগে এই কাৰ্যসূচী আয়োজন কৰা শিক্ষক আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষকক অপসাৰণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য কাষ্টডিয়ান।